আজি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ আহিছোঁ প্ৰিভিয়াছ ইয়াৰ 2025ৰ ITI ইলেক্ট্ৰিচিয়ানৰ কুৱেশ্যনবোৰ ডিছকাছ কৰোঁ আজি এইটো ভিডিঅ'ত কেইটামান কুৱেশ্যন ডিছকাছ কৰিম তাৰপিছত নেক্সট কুৱেশ্যনবোৰ ডিছকাছ কৰিম 42ৰ পৰা আজি ষ্টাৰ্ট কৰোঁ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেচেছিটি অফ ষ্টাৰ্টাৰ্ছ ফৰ DC মটৰ DC মটৰত ষ্টাৰ্টাৰৰ প্ৰয়োজনীয়তাটো কি মানে ষ্টাৰ্টাৰক কি কাৰণে ইউজ কৰা হয় সুধিছে আমি ষ্টাৰ্টাৰটো ষ্টাৰ্ট কৰিবলৈ ইউজ কৰোঁ DC মটৰটো ষ্টাৰ্টাৰ সহায়ত ষ্টাৰ্ট কৰোঁ আৰু ষ্টাৰ্টাৰে কি কৰে লিমিট ষ্টাৰ্টিং কাৰেণ্ট টু ছেভ ভেলু বি নম্বৰটো শুদ্ধ উত্তৰ লিমিট ষ্টাৰ্টিং কাৰেণ্ট টু ছেভ ভেলু মানে DC মটৰটো যেতিয়া ষ্টাৰ্ট কৰা হয় যদি ষ্টাৰ্টাৰ ইউজ নকৰে মানে DC মটৰটোৱে ইনিচিয়েলি বহুত কাৰেণ্ট লয় যেতিয়া ষ্টাৰ্টিং কৰে হঠাতে বহুত কাৰেণ্ট ড্ৰ কৰিব বিচাৰে আৰু হঠাতে যেতিয়া বহুতখিনি কাৰেণ্ট ল'ব বিচাৰে তেতিয়া মটৰটো ডেমেজ হোৱাৰ বহুত চান্স আছে ৱাইণ্ডিং ডেমেজ হ'ব পাৰে যিকোনো ডেমেজ হ'ব পাৰে আৰু সেইটো কাৰণে ষ্টাৰ্টাৰ ব্যৱহাৰ কৰোঁ ষ্টাৰ্টাৰ বেলেগ একো নহয় চিৰিজত ৰেজিষ্টেঞ্চ থাকে ৰেজিষ্টেঞ্চে আমি জানো কাৰেণ্টটো কমাই দিয়ে তেনেধৰণে অলপকৈ কাৰেণ্টটো দিয়া হয় আৰু মটৰটো তেতিয়া ছেফ থাকে হৈ গ'ল এতিয়া নেক্সট 43 হাউ কেন দ্য ডাইৰেকশ্যন অফ ৰ'টেশ্যন অফ এ কেপাচিটৰ ষ্টাৰ্ট মটৰ বি ৰিভাৰ্ছ মানে কেপাচিটৰ ষ্টাৰ্ট মটৰ যোনটো আমাৰ ঘৰত থকা মটৰটো চিলিং ফেন মটৰ হওক বা পানী উঠোৱা মটৰটো হওক কেপাচিটৰ ষ্টাৰ্ট মটৰ আৰু সেইটো ছেল্ফ ষ্টাৰ্টিং নহয় যিটো ছিংগল ফেজ মটৰ ছেল্ফ ষ্টাৰ্টিং নহয় কেপাচিটৰ দ্বাৰা ষ্টাৰ্ট কৰা হয় আৰু এই কেপাচিটৰ ষ্টাৰ্ট মটৰটোত ডাইৰেকশ্যনটো আমি কেনেকৈ ধৰণে চেঞ্জ কৰিব পাৰোঁ সুধিছে ইয়াৰ উত্তৰটো এই নম্বৰটো হ'ব ৰিভাৰ্চিং দ্য মেইন ৱাইণ্ডিং বা অক্সিলাৰী ৱাইণ্ডিং দুটা ৱাইণ্ডিং থাকে মেইন ৱাইণ্ডিং আৰু অক্সিলাৰী ৱাইণ্ডিং হয় মেইন ৱাইণ্ডিঙৰ কানেকশ্যনটো চেঞ্জ কৰিব লাগিব বা অক্সিলাৰী ৱাইণ্ডিঙৰ কানেকশ্যনটো চেঞ্জ কৰিব লাগিব যদি দুইটাই চেঞ্জ কৰি দিওঁ একেলগে তেতিয়া যোনটো ডাইৰেকশ্যনত ঘূৰি আছে সেইটো ডাইৰেকশ্যনতে ঘূৰি থাকিব একো কথা নাথাকিব হয়তো তুমি মেইন ৱাইণ্ডিঙৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিব লাগিব বা অক্সিলাৰী ৱাইণ্ডিং তাৰ ডাইৰেকশ্যনটো ওলট পালট কৰিব লাগিব ঠিক আছে নেক্সট আহিলে 44টো চাবা হোৱাট প্ৰচিডিউৰ মাষ্ট বি ফ'ল'ড টু কনভাৰ্ট এ গেলভেনোমিটাৰ টু ভল্টমিটাৰ সুধিছে যে এটা গেলভেনোমিটাৰ এইটো গেলভেনোমিটাৰৰ চিম্বল জি তাক আমি ভল্টমিটাৰলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ ভল্টমিটাৰ যিহেতু ভল্টেজ জোখে আৰু গেলভেনোমিটাৰ কি জোখে কাৰেণ্ট গেলভেনোমিটাৰ এমমিটাৰ একেই দুয়োটাই কাৰেণ্টে মেজাৰ কৰা হয় আৰু এই কাৰেণ্ট মেজাৰ কৰা ডিভাইচটোক আমি ভল্টমিটাৰ ভল্টেজ মেজাৰ কৰা ডিভাইচলৈ কেনেকৈ কনভাৰ্ট কৰোঁ এটা কথা মনত ৰাখিবা ভল্টমিটাৰ হাই ৰেজিষ্টেঞ্চ মানে ৰেজিষ্টেঞ্চটো বহুত বেছি আৰু গেলভেনোমিটাৰ বা এমমিটাৰ ৰেজিষ্টেঞ্চটো কম তেতিয়াহ'লে কম ৰেজিষ্টেঞ্চ থকা বস্তুটোক যদি আমি হাই ৰেজিষ্টেঞ্চ বনাই দিওঁ তেতিয়াহ'লে সেইটো হাই ৰেজিষ্টেঞ্চৰ ভল্টমিটাৰ বনি যাব যিহেতু ভল্টমিটাৰৰ ৰেজিষ্টেঞ্চ হাই আৰু গেলভেনোমিটাৰ ৰেজিষ্টেঞ্চ কম এই কমটোক আমি হাই ৰেজিষ্টেঞ্চ বনাই দিলে ভল্টমিটাৰ বনি গ'ল কেনেকৈ আমি হাই ৰেজিষ্টেঞ্চ বনাম আমি কৰিব লাগিব এইটো গেলভেনোমিটাৰ তাৰ লগত চিৰিজত এটা হাই ৰেজিষ্টেঞ্চ এড কৰিব লাগিব আমি যিহেতু জানো চিৰিজত ৰেজিষ্টেঞ্চ এড কৰি দিলে ৰেজিষ্টেঞ্চটো বাঢ়ি যায় অভাৰঅল এইটো এটা ভল্টমিটাৰ বনি গ'ল ক্লিয়াৰ ইয়াত চোৱা এটা কথা মনত ৰাখিবা এইটো ক্ৰিটিকেল কুৱেশ্যন মানে কুৱেশ্যনটো ক্ৰিটিকেল নহয় আনচাৰখিনি অলপ কনফিউজন আছিলে তেনেধৰণে সৰু ডিটেইল মন কৰিব লাগিব এইটো চোৱা বস্তুটো কি হ'ল এই হাই ৰেজিষ্টেঞ্চ ইজ কানেক্টেড ইন চিৰিজ শুদ্ধ উত্তৰটো হৈছে এইটো শুদ্ধ উত্তৰটো হৈছে তোমাৰ C2 কিন্তু চোৱা এই ডি নম্বৰ অপশ্যনটো চোৱা এই ভেৰি হাই ৰেজিষ্টেঞ্চ ইজ কানেক্টেড ইন চিৰিজ এইটোতো চিৰিজত এটা ৰেজিষ্টেঞ্চ কানেক্ট কৰিবলৈ কৈছে ভেৰি হাই ৰেজিষ্টেঞ্চ এইটোত কৰিলেও আমি ভল্টমিটাৰ পাম কিন্তু উত্তৰটো হ'ল C2 কি কাৰণে শুদ্ধ হ'ল যে এটা হাই ৰেজিষ্টেঞ্চ চিৰিজত এড কৰি দিলে হ'ব মানে টোটেল অভাৰঅল অলপ ৰেজিষ্টেঞ্চটো হাই হ'লেই হ'ব বোলে লিমিটটোত বোলে 10 ওমতকৈ বোলে কথাটো ছাপ'জ এক্সাম্পল দিছোঁ বোলে কিবা এটা বস্তু তোমাৰ এটা ক্ৰাইটেৰিয়া বনাই দিলে বোলে 10তকৈ বোলে বেছি হ'লে সেইটো মানে কিবা এটা বেলেগ কেটেগৰীত ৰখা হয় লিমিটটো হৈছে 10 মানে 10তকৈ বেছি হ'লেই হ'ব এইটো নহয় যে 100 হ'লেহে হ'ব সেইটো কেটেগৰীত পৰিব 100 হ'লেতো পৰিব মানে 10 হ'লেও পৰিব অৰ্থাৎ মানে হাই ৰেজিষ্টেঞ্চ এটা চিৰিজত কানেক্ট কৰিলে ৰেজিষ্টেঞ্চটো বেছি হ'লেই অৰ্থাৎ ভল্টমিটাৰ কনভাৰ্ট হ'লে যে বেছি হাই ৰেজিষ্টেঞ্চ দিবই লাগিব তেতিয়াহে হ'ব বহুত বেছি সেইটো কথা নহয় মানে জাষ্ট হাই ৰেজিষ্টেঞ্চ এটা কানেক্ট কৰিলে হ'ব এইটো ক্ৰিটিকেল কুৱেশ্যন মন কৰিবা এবাৰ চোৱা 45টো হোৱাট ইলেক্ট্ৰিকেল কোৱান্টিটিজ আৰ ৰিলেটেড টু ওহমছ ল এইটো চিম্পল ভেৰি চিম্পল ওহমছ লটো কি কোৱান্টিটি ৰিলেট কৰে ভি
is equal to IR, voltage, current আৰু resistance. Simple. Current, voltage আৰু resistance আছে. অপশ্যন বিটো শুদ্ধ. বেলেগ বেলেগ অপশ্যন কেইটা চোৱা, ভল্টেজ আছে এটাত, ৰেজিষ্টেঞ্চ আছে আৰু কাৰেণ্ট ডেঞ্চিটি আছে, এইটোতো নহয়, ohms law ৰিলেটেড নহয়. নেক্সট চোৱা চি নম্বৰটো অপশ্যন, কাৰেণ্ট, ভল্টেজ, ৰিলেক্টেঞ্চো নহয়. ডি নম্বৰ অপশ্যনটো চোৱা, কাৰেণ্ট, ৰেজিষ্টেঞ্চ আৰু পাৱাৰটো এইবোৰ ohms law ৰিলেটেড নহয়. ohms law কি ভি ইজ ইকুৱেল টু IR. তাৰপিছত চোৱা 46টো, হোৱাট ইজ দ্য synchronous speed of an induction motor with 8 pole operating on a 60 Hz power supply? আমি জানো যে synchronous speed মানে কি, NS উলিয়াব দিছে. NS is equal to 120 F/P. এইটো ফৰ্মুলা হ'ল. এইটো পিটো ঠাইত কি হ'ব, পিটো ঠাইত হ'ব 8 হ'ব. এতিয়া NSটো কি ওলাব, NS is equal to 120, ফ্ৰিকুৱেঞ্চি কি ইনটু 60 Hz, P কি 8 পল. এইটো গোটেইখিনি সলিউশ্যন কৰিলে আমি পাম 900 RPM. ক্লিয়াৰ? নেক্সট চোৱা, নেক্সট এইটো দিছে এজ পাৰ ৰিকমেণ্ডেশ্যন BIS এণ্ড NEC, মানে চিলিং ফেনৰ ব্লেডৰ পৰা চিলিঙৰ ডিষ্টেঞ্চটো মানে মিনিমাম কিমান হ'ব লাগিব, সেইটো সুধিছে. এই উত্তৰটো হৈছে 300 mm. নেক্সট 48টো চোৱা, হুইচ পাৰ্ট অফ দ্য ট্ৰান্সফৰ্মাৰ ইজ প্ৰাইমেৰিলি ৰেছপনচিবল ফৰ হিষ্টেৰিচিছ লছ? হিষ্টেৰিচিছ লছৰ কাৰণে ট্ৰান্সফৰ্মাৰ কোনটো পাৰ্ট তোমাৰ ৰেছপনচিবল হয় এইটো সুধিছে. ৱাইণ্ডিঙত নহয় হিষ্টেৰিচিছ লছ, টেংকত নহয়, অইলত নহয়, ক'ত হয়, ক'ৰত হয়. ক'ৰ ট্ৰান্সফৰ্মাৰ ক'ৰটোতে হয় হিষ্টেৰিচিছ লছ, ইডি কাৰেণ্ট লছ. তাৰপিছত চোৱা 49 নম্বৰটো, হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ পইণ্টছ অৰ লোড এলাউড ফৰ এ ছিংগল ছাব চাৰ্কিট ইন ছাপ্লাই ছিষ্টেম? এইটো উত্তৰটো হৈছে 10 পইণ্টছ বা 10 পইণ্টছ আৰু 800 ৱাট. আৰু এইটো কুৱেশ্যনটো বেলেগকৈ আহিব পাৰে, লাইটনিং ছাব চাৰ্কিটত কিমান পইণ্টছ আৰু কিমান ৱাটৰলৈকে এলাউড আছে এইটো সুধিব পাৰে. লাইটনিং চাৰ্কিট বা ছিংগল ছাব চাৰ্কিট, এইটো উত্তৰ দুইটাই হ'ব. মেক্সিমাম নাম্বাৰ অফ পইণ্টছ এলাউড 10 পইণ্টছ আৰু পাৱাৰ মেক্সিমাম পাৱাৰ এলাউড ইজ 800 ৱাট হ'ল. ইয়াতে যদি পাৱাৰ ছাব চাৰ্কিট সোধে, এইটো হৈছে লাইটনিং ছাব চাৰ্কিটৰ কাৰণে পইণ্টছ আৰু পাৱাৰ, মেক্সিমাম নম্বৰ অফ পইণ্টছ এণ্ড পাৱাৰ কিমান এলাউড, এইটো হৈছে লাইটনিং ছাব চাৰ্কিট. পাৱাৰৰ কাৰণে যদি সোধে, পাৱাৰৰ কাৰণে মেক্সিমাম নাম্বাৰ অফ পইণ্টছ কিমান, মেক্সিমাম নাম্বাৰ অফ পইণ্টছ 2 পইণ্টছ আৰু পাৱাৰ ৰেটিংটো হ'ব 3000 ৱাট. মেক্সিমাম নাম্বাৰ অফ 2 পইণ্টছ আৰু 3000 ৱাট এলাউড. ঠিক আছে? তাৰপিছত আহিলে চোৱা 15 নম্বৰটো, কেলকুলেট দ্য টোটেল পাৱাৰ কনজিউমড ইন এ চাৰ্কিট ৱেৰ 2 লেম্পছ ইচ ৰেটেড at 400 watt by 240 volt are connected in series across a 240 volt supply. মানে কুৱেশ্যনটো কি হৈছে, দুটা লেম্প আছে, প্ৰত্যেকটোৱে ৱাটেজ ৰেটিংটো হৈছে 400 ৱাট. 400 ৱাট দুটা লেম্প আছে, দুটা ৰেটিং 400 ৱাট আৰু দুটাই 240 ভল্টত চলে হ'ল. দুটা লেম্প আছে, লগাই কেনেকৈ দিছে লেম্পকেইটা লগাই দিছে চিৰিজত. ৰেটিংটো গম পালোঁ আমি, আৰু 240 ভল্টেজ ছাপ্লাইত লগাই দিছে, ৰেটিংটো গম পালোঁ 400 ৱাটৰ হয়, 400 ৱাটৰ হয় দুইটা হ'ল. দুইটা পাৱাৰ হয় 400 ৱাট আৰু লগাই দিছে চিৰিজত. কিন্তু লগাব লাগে আমি লাইট বা যিকোনো কানেকশ্যন আমি গম পাওঁ পেৰেলেলত লগাব লাগে. ঘৰৰ কানেকশ্যন পেৰেলেলত থাকে, পেৰেলেলত থাকিলে ভল্টেজ চেম পোৱা যায়. এতিয়া ভল্টেজবোৰ ডিভাইড হৈ যাব, তোমাৰ চিৰিজত আছে যিহেতু ভল্টেজ ভাগ হৈ যাব. এনে ক্ষেত্ৰত তোমাৰ যেতিয়া চিৰিজত দুটা লেম্প কানেক্ট কৰা হয়, তেতিয়া চাৰ্কিটটোত টোটেল পাৱাৰ কিমান কনজিউম হ'ব সেইটো সুধিছে. এটা চিম্পল ফৰ্মুলা আছে, ফৰ্মুলাটো হৈছে তোমাৰ ৰেজিষ্টেঞ্চ যেতিয়া পেৰেলেলত থাকে যোনটো ফৰ্মুলা ইউজ কৰোঁ সেইটোৱে ফৰ্মুলা. এতিয়া টোটেল মই তোমাক শ্বৰ্টকাটত লিখি দিছোঁ, টোটেল পাৱাৰটো হ'ব P1 ইনটু P2 ডিভাইডেড বাই P1 প্লাছ P2. আৰু এইটো P1 মানে কি হ'ব, P1 মানে আকৌ কৈ দিছোঁ তোমাক,
টোটেল পাৱাৰটো P1 মানে কি 400, P2 400, দুইটাই 400 ৱাটৰ কৈছে নহয়। তাৰপিছত P1 প্লাছ P2 800, এইটো চলুশ্যন কৰিলে পাবা 200 ৱাট। যেতিয়া চিৰিজত থাকে তেতিয়া এইটো ফৰ্মুলা ইউজ হ'ব। ঠিক আছে, তো থেংক ইউ। আজিলৈ এইকেইটা কুৱেশ্যন ছল্ভ কৰিলোঁ। নেক্সট ভিডিঅ'ত বাকীবোৰ ডিছকাছ কৰিম। ধন্যবাদ।